নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। বিশেষকৈ চাকৰি, ব্যৱসায়, ধন সম্পত্তি আৰু ব্যক্তিগত জীৱনত আপোনালোকৰ কিছুমান সুযোগ আহিব পাৰে। যিকোনো আপোনালোকে যদি কাম কৰিছে তাৰ ভাল আশা কৰিব পাৰিব। কিন্তু এটা কথা মনত ৰাখিব লাগিব, এটা ভুল সিদ্ধান্তৰ কাৰণে বহুকেইটা সুযোগ আপোনালোকৰ হাতৰ পৰা হেৰাই যাব পাৰে আৰু এটা সঠিক সিদ্ধান্তই আপোনালোকৰ গোটেই সকলো সমস্যা সমাপ্ত কৰি তুলিব। গতিকে ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে চাবলৈ একেবাৰে নাপাহৰিব, কাৰণ মই আপোনালোকক জনাম মকৰ ৰাশি জাতক জাতিকাসকলৰ এই মাহৰ শুভ দিন, শুভ ৰং, শুভ সংখ্যা আৰু কৰণীয় উপায়। যি উপায় আপোনালোকে ঘৰত অৱলম্বন কৰিলে আপোনালোকৰ ঘৰত ইতিবাচক ফল লাভ হ'ব, লগতে ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মকৰ ৰাশি জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহটো মোটামুটি মিশ্ৰিত বুলি ক'ব পৰা যায়, কিন্তু কিছুমান ক্ষেত্ৰত অগ্ৰগতিৰ সম্ভাৱনা থাকিব পাৰে। এই গ্ৰহৰ অধিপতি এই মাহত হ'ব শনিদেৱ। সেইকাৰণে কিছুমান ক্ষেত্ৰত উন্নতি কৰিব পাৰিব যদিও কিছুমান ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মাহৰ আৰম্ভণিৰ পৰাই কিছু কৰ্মত উন্নতিৰ যোগ দেখিবলৈ পাব। নতুন দায়িত্ব আপোনালোকৰ ওপৰলৈ আহিব। কৰণীয় কাম সুচাৰুভাৱে কৰি সম্পূৰ্ণ কৰিব পাৰিব। কিবা কাম কৰাৰ ক্ষেত্ৰত আপোনালোকে কেতিয়াও এই মাহত ভয় নাখাব। দৃঢ়তাৰে সেই কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। সুন্দৰভাৱে সেই কাম সম্পূৰ্ণ হ'ব আৰু তাৰ পৰা ভাল ফল অৰ্জন কৰিবলৈও সক্ষম হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। বিশেষকৈ এই মাহৰ শেষৰ ফাললৈ আপোনালোকৰ কিছুমান প্ৰগতিৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ যোগ্যতাৰ অনুসৰি ফল লাভ কৰিব পাৰিব আৰু লগতে সুযোগ কেইবাক্ষেত্ৰৰ পৰাও আপোনালোকে লাভ কৰিব পাৰিব। এই মাহৰ মূল মন্ত্ৰটো হ'ল আপোনালোকে বেলেগ কথালৈ কাণ নিদি পৰিকল্পনাৰ মতে আগভাগ লওক। এতিয়া আমি জানিম চাকৰি আৰু কৰ্মজীৱন কেনেকুৱা হ'ব এই মাহত। মকৰ ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ চাকৰিয়ালসকলৰ এই ছেপ্টেম্বৰ মাহটো গুৰুত্বপূৰ্ণ। কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত নতুন দায়িত্ব আহিব পাৰে। প্ৰথমতে এই দায়িত্ব কিছু কঠিন যেন লাগিব পাৰে, কিন্তু পিছলৈ সেই দায়িত্ব আপোনালোকৰ লাহে লাহে ভাল হৈ পৰিব আৰু ভৱিষ্যতে আপোনালোকে নতুন পথ মুকলি কৰিও তুলিব। যিসকলে দীৰ্ঘদিন ধৰি আপোনালোকে কিবা কাম কৰিবলৈ চেষ্টা কৰি আছে, চেষ্টা কৰিও সফল হ'ব পৰা নাই, তেনে ক্ষেত্ৰত এই মাহত অকণমান আগভাগ ল'লেই সেই কামত অতি সোনকালে সফলতা অৰ্জন কৰিব পাৰিব। মাহৰ অন্তৰ ফাললৈ আপোনালোকৰ ইতিবাচক পৰিৱৰ্তনৰ যোগ দেখিবলৈ পোৱা যায়। নতুন প্ৰজেক্ট হাতত ল'ব বিচাৰিলে ল'ব পাৰিব আৰু লগতে কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। চাকৰি সলনি কৰিব বিচাৰি থকা লোকসকলৰ কাৰণে নতুন সুযোগ অহাৰ সম্ভাৱনা আছে। কেৱল সঠিকভাৱে আপোনালোকে কামটোত আগ্ৰহেৰে আগভাগ ল'ব। চুক্তি, দৰমহা বৃদ্ধি, দায়িত্ব, সুবিধাবাদ আৰু লগতে পৰীক্ষাৰ ক্ষেত্ৰত ভাল সিদ্ধান্ত অহাৰ যোগ দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে কথা বতৰা পাতোঁতে অলপ সতৰ্ক হৈ চলিব, কাৰণ তেওঁলোকে বহুকেইটা ক্ষেত্ৰত আপোনালোকক সহযোগিতা তথা আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব। এই সকলোবোৰ আপোনাৰ কথাৰ ওপৰত ভৰসা কৰিব। এতিয়া আমি জানো আহক ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা কেনেকুৱা হ'ব। ছেপ্টেম্বৰ মাহটো আয়ৰ ক্ষেত্ৰত কিছু স্থিৰতা লাভৰ যোগ আছে। যিসকল লোকে চাকৰি কৰে তেওঁলোকৰ কাৰণে নিয়মীয়া আয় বজাই থাকিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰৰ কাৰণেও আয় বৃদ্ধি পাবলৈ ধৰিব। লগতে সঞ্চয়ো আপোনালোকে কৰিবলৈ সক্ষম হ'ব। আগতে আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। খৰচ কম হ'ব, তথাপিও খৰচৰ প্ৰতি আৰু অকণমান নিয়ন্ত্ৰণ ৰাখিলে আপোনালোকৰ কাৰণে ভাল হ'ব। ঘৰ, পৰিয়াল, শিক্ষা, ভ্ৰমণ, কোনো ডাঙৰ প্ৰয়োজনীয় কিছুমান কামত খৰচ কৰিবলগীয়া আপোনালোকৰ হ'ব পাৰে অৰ্থ। সেয়েহে বিশেষ ক্ষেত্ৰত আপোনালোকে আয় বৃদ্ধিৰ কাৰণে যেনেকৈ আপোনালোকে জড়িত হৈছে তেনেকৈ সঞ্চয় কৰিবৰ কাৰণেও আপোনালোকে আগ্ৰহী হোৱাটো দৰকাৰ। হঠাৎ অধিক অৰ্থ অহাৰ যোগ দেখিবলৈ পোৱা যাব, কিন্তু সেই ধন হঠাতেই বিনিয়োগ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ অসুবিধা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই মাহত যদি আপোনালোকে কিবা পৰিকল্পনা কৰি থৈছে সেই পৰিকল্পনাৰ সুনাম অৰ্জন কৰিব পাৰিব। এতিয়া আমি জানো প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে ছেপ্টেম্বৰ মাহটো প্ৰেমৰ ক্ষেত্ৰত
আপোনালোকৰ মধুময় দেখিবলৈ পোৱা যাব। কিন্তু মাহৰ প্ৰথম ভাগত কিছু সৰু কথাক লৈ ভুল বুজাবুজি হ'ব পাৰে, যাৰ ফলত গোটেই মাহটো অশান্তিদায়ক হিচাপে পাৰ হ'বলৈ ধৰিব। সেই গতিকে সৰু সুৰা ভুল থাকিলে আপোনালোকে আগতেই শুধৰাই ল'বলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। যিসকল লোক অবিবাহিত তেওঁলোকৰ কাৰণে মোটামুটি এই মাহটো ভালেই পাৰ হ'ব। এক সম্পৰ্কত প্ৰথমতেই আপোনালোকে যোগদান কৰিব বিচাৰিলে কৰিব পাৰিব আৰু সেই সম্পৰ্কত আৰম্ভ বন্ধুবৰ্গৰ পৰাই হ'ব পাৰে। কিন্তু কোনো সম্পৰ্কত আপোনালোকৰ খৰখেদা নকৰাটো উচিত। বৈবাহিক জীৱনৰ কথা ক'বলৈ হ'লে বৈবাহিক জীৱনৰ মকৰ ৰাশি জাতক জাতিকাসকলৰ এই ছেপ্টেম্বৰ মাহটো মোটামুটিভাৱে পাৰ হ'ব। সংগীৰ পৰা আপোনালোকে সহায় আৰু সহযোগিতা লাভ কৰিব পাৰিব। ঘৰ সংসাৰৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত দুয়োজনে ল'বলৈ চেষ্টা কৰিব। কেতিয়াবা আপোনাৰ কৰ্তব্যতাৰ বাবে সংগীৰ সৈতে সময় কটাবলৈ সক্ষম নহ'ব পাৰে। সেই গতিকে সংগীক অকণমান সময় দিবলৈ চেষ্টা কৰিব, কাৰণ সফল কেৱল ধন সম্পত্তিৰে নহয়, আপোনাৰ আপোন মানুহখিনিৰ সৈতে সুখত থকাটোৱেই আচল সম্পদ আৰু আচল সফলতা বুলিও ক'ব পৰা যায়। এতিয়া আমি জানিম পৰিয়ালৰ কথা। পৰিয়ালৰ ক্ষেত্ৰত ছেপ্টেম্বৰ মাহটো মিশ্ৰিত দেখিবলৈ পোৱা যায়। ঘৰৰ কোনো সদস্যৰ সফলতা বা ভাল খবৰে আপোনালোকৰ মন আনন্দিত কৰি তুলিব। পৰিয়ালৰ কোনো শুভ অনুষ্ঠান আপুনি কৰিব পাৰিব, কিন্তু আপুনি ব্যস্ততাৰ ফলত আপোনালোকৰ সেই সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব। এই সময়খিনিত অকণমান খং কমকৈ কৰিলে মানসিক চাপ কম হ'ব আৰু ঘৰত মতভেদো কম হ'বলৈ ধৰিব। ইয়াৰ পিছত এতিয়া আমি জানিম শিক্ষা আৰু ছাত্ৰ ছাত্ৰীসকলৰ কথা। মকৰ ৰাশি জাতক জাতিকাসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মিশ্ৰিত ফল লাভৰ সময় বুলি ক'ব পৰা যায়। বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ কাৰণে আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। আশা কৰাৰ মতে ফল লাভ কৰিব পাৰিব। আপোনালোকৰ আটাইতকৈ ডাঙৰ সমস্যা কি হ'ব জানেনে? মনোযোগ বিচ্ছিন্ন হোৱাটো। সেই গতিকে মনোযোগ বঢ়াবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব আৰু অধ্যয়নৰ ক্ষেত্ৰত অলপ বেছি সময় দিব চেষ্টা কৰিব লাগিব। মাহৰ শেষৰ ফাললৈ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু কোনো পৰীক্ষা বা গুৰুত্বপূৰ্ণ শিক্ষামূলক সিদ্ধান্তৰ ক্ষেত্ৰত আপোনালোকৰ ভাল অগ্ৰগতি দেখিবলৈ পোৱা যাব। এতিয়া আমি জানিম স্বাস্থ্যৰ ক্ষেত্ৰত। স্বাস্থ্যৰ ক্ষেত্ৰত মকৰ ৰাশি জাতক জাতিকাসকলৰ সাৱধান হোৱাটো উচিত। অধিক কৰ্মৰ চাপ, অনিয়মিত খাদ্যাভ্যাস আৰু টোপনিৰ অভাৱে ক্লান্তি আৰু মানসিক অস্থিৰতা সৃষ্টি কৰিব পাৰে। সেই গতিকে খাদ্য সুস্থ গ্ৰহণ কৰাটো উচিত আৰু পৰ্যাপ্ত পৰিমাণে পানী খাব। টোপনিৰ অতি গুৰুত্বপূৰ্ণ হৈ পৰিব এই সময়খিনি। দীঘলীয়া ধৰি আপোনালোকে যদি কিবা কামত নিয়োজিত হৈ আছে, অকণমান জিৰণি ল'বলৈ চেষ্টা কৰিব। যিকোনো স্বাস্থ্যজনীয় সমস্যা আপোনালোকে সন্মুখীন হ'লে ডক্তৰৰ পৰামৰ্শ ল'বলৈ একেবাৰে পলম নকৰিব। ছেপ্টেম্বৰ মাহটোৰ ভ্ৰমণৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে চাকৰি বা ব্যৱসায় সূত্ৰে দূৰ ভ্ৰমণৰ যোগ থাকিব পাৰে। এনেও যদি আপোনালোকে ভ্ৰমণ কৰিম বুলি ভাবিছে কৰিব পাৰিব আৰু সংগৰ সৈতে ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব। কিছুমান ক্ষেত্ৰত এই ভ্ৰমণে ভৱিষ্যতৰ কাৰণে লাভজনক যোগাযোগ সৃষ্টি কৰিব। দূৰ ভ্ৰমণৰ ফলত আপোনালোকৰ দ্ৰব্য লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পৰিয়ালৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিছে যদি সেই পৰিকল্পনাত উচিত ফল লাভ কৰিব পাৰিব। মাহৰ প্ৰথম ভাগত আপোনালোকৰ কৰ্মৰ চাপ থাকিব, দায়িত্ব বৃদ্ধি পাব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতেই চিন্তা কৰিব। মাহৰ মাজভাগত আপোনালোকৰ কৰ্মক্ষেত্ৰত আৰু আৰ্থিক ক্ষেত্ৰত নতুন সুযোগ আহিব। আপুনি পৰিশ্ৰমৰ ফল লাভ কৰিব পাৰিব আৰু ফল নতুনকৈ আৰম্ভও হৈ পৰিব। মাহৰ শেষৰ ফাললৈ আপোনালোকৰ পৰিয়াল, ঘৰ, ভৱিষ্যতৰ পৰিকল্পনাৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা আছে। আগন্তুক সময়ৰ বাবে নতুন লক্ষ্য নিৰ্ধাৰণ কৰা আপোনালোকৰ কাৰণে ভাল হ'ব। আহক এতিয়া জানি লওঁ মকৰ ৰাশি জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহৰ শুভ ৰং, শুভ সংখ্যা আৰু শুভ দিনৰ কথা। ছেপ্টেম্বৰ মাহৰ 2026 চনৰ মকৰ ৰাশি জাতক জাতিকাসকলৰ শুভ ৰং হ'ব নীলা আৰু ডাঠ সেউজীয়া। শুভ সংখ্যা হ'ব 4 আৰু 8। শুভ দিন হ'ব শনিবাৰ। মকৰ ৰাশি জাতক জাতিকাসকলে শনিবাৰে ভক্তিভাৱেৰে শনিদেৱক স্মৰণ কৰিব পাৰে। ইয়াৰ অনুসৰি দৰিদ্ৰ মানুহক আপোনালোকে দান দক্ষিণা কৰক আৰু পাৰে যদি বা সাধ্য অনুসৰি আপোনালোকে অৰ্ণও দান কৰক। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল যে এই মাহত অলপ সতৰ্কতা, ধৈৰ্য আৰু নিজৰ কৰ্মৰ প্ৰতি নিষ্ঠা বজাই ৰাখক, কাৰণ কেৱল আপোনালোকৰ উপায় নহয় এইটো। ভাল কৰ্ম, সঠিক সিদ্ধান্তই জীৱনলৈ ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিব।
শেষত ক'ব লাগিব মকৰ ৰাশি জাতক জাতিকাসকলৰ এই ছেপ্টেম্বৰ মাহটো পৰিশ্ৰমৰ ফল লাভৰ মাহ, নতুন সুযোগ গ্ৰহণৰ মাহ আৰু ভৱিষ্যত আৰু শক্তিশালী ভিত্তি হৈ পৰাৰ মাহ বুলি ক'ব পৰা যায়। ধৈৰ্য হেৰাবলৈ নিদিব। যি সুযোগৰ বাবে আপুনি বহুত দিন অপেক্ষা কৰি আছিল তাৰ ফল আপোনালোকে লাভ কৰিব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় শনিদেৱ।